নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ এবাৰ সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই তিনিটা গ্ৰহ এক হ'ব লৈছে আৰু এই তিনিটা গ্ৰহ এক হ'লে মানে আমাৰ বিশ্বত কি হয়, কি ফল পায় জাতক জাতিকাসকলে, তাৰ ওপৰত মই আজি প্ৰতিটো ৰাশিকে কভাৰ কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে ধৈৰ্য সহকাৰে আজি ভিডিঅ'টো চাব, কাৰণ আজি ভিডিঅ'টো অলপ দীঘলো হ'ব পাৰে, কাৰণ মই যিহেতু গোটেই 12টা ৰাশিৰ কথা ক'ম, সেই গতিকে ভিডিঅ'টো অলপ দীঘল হ'ব। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই ক'ব বিচাৰিছোঁ 15 মাৰ্চৰ পৰা শুক্ৰ, মংগল আৰু শনি গ্ৰহ কুম্ভ ৰাশিত এক হ'ব। তাৰমানে গোটেই গ্ৰহকেইটা একেলগে থাকিব। এই তিনিটা গ্ৰহ একেলগে থাকিলে সমগ্ৰ পৃথিৱীত কিছুমান অনৈতিক কাৰ্য হয়, কিছুমান বদনাম হয়, পুৰুষে হওক স্ত্ৰীয়ে হওক, কিছুমানৰ দ্বিতীয় বিবাহ হয়, কিছুমানৰ প্ৰেমৰ ক্ষেত্ৰত সফলতা পায় যদিও কিছুমানৰ আকৌ প্ৰেমৰ ক্ষেত্ৰত বদনামো আহে, খুব জনাজাত হয় বদনামবোৰ। কিছুমানৰ অনৈতিক কাৰ্য বুলি ক'লে কি হয়, যিকোনো ধৰণৰ অনৈতিক কাৰ্য, এয়া অবৈধ সম্পৰ্কে হওক বা তেনেকুৱা ধৰণৰ প্ৰেমৰ ক্ষেত্ৰত জড়িত হেৰিয়ে হওক, খবৰে হওক, সকলোৱে পাব। আৰু এই তিনিটা গ্ৰহ শুক্ৰ, শনি আৰু মংগল গ্ৰহ এক হ'লে মানে আপোনাৰ গ্লেমাৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত, যেনেকৈ অভিনয় কৰাসকলৰ হওক, গান গোৱা বা আৰ্টিষ্টসকলৰ হওক, শিল্পকলাৰ লগত জড়িত হওক, মডেলিং জগতৰ লগত জড়িত হওক, কালচাৰেল ডিপাৰ্টমেণ্টৰ লগত জড়িত হওক, তেনেধৰণৰ প্ৰফেশ্যনৰ লগত জড়িত হোৱা ব্যক্তিসকলৰ খবৰ আহে। হয় কাৰোবাৰ মৃত্যু হ'ব পাৰে, হয় কাৰোবাৰ ৰোগ হ'ব পাৰে, বা কাৰোবাৰ কিবা ধৰণৰ বদনামো আমি শুনিবলৈ পাম। আৰু যিটো ৰাশিত এক হৈছে সেই ৰাশিটো যিহেতু বায়ুতত্ত্বৰ ৰাশি হয়, যান বাহনৰ দুৰ্ঘটনাৰ খবৰ শুনিব, উৰাজাহাজৰো দুৰ্ঘটনা হ'ব পাৰে, ৰেল দুৰ্ঘটনাও হ'ব পাৰে। মুঠতে দুৰ্ঘটনাৰ খবৰটো আহিব, এয়া 80% চিয়'ৰ। আপোনালোকে এইটো কথা মনত ৰাখিব, দুৰ্ঘটনা হ'বই হ'ব। আৰু হস্পিটেল ডিপাৰ্টমেণ্টৰ লগত, মেডিকেল ডিপাৰ্টমেণ্টৰ লগত জড়িত কৰ্মচাৰীসকলৰ, ইয়াত ডক্টৰে হওক, নাৰ্ছেই হওক বা হস্পিটেল বিভাগ আৰু মেডিকেল বিভাগৰ কিবা বদনামৰো খবৰ আহিব। তিনিটা গ্ৰহ যেতিয়া এক হৈছে, এই মানুহক কিন্তু বদনামৰ খবৰ আনি থৈ যায় আৰু দুৰ্ঘটনা কৰি থৈ যায়, আৰু অনৈতিক কাৰ্যৰ লগত জড়িত হোৱা দেখা পোৱা যায়। কিন্তু ধন টকা পইচা, মান সন্মান বা যান বাহন কিছুসকল জাতক জাতিকাও পাব। মই প্ৰথমে আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আগতে এবাৰ কৈছোঁ ভিডিঅ'টো দীঘল হ'ব, কাৰণ গোটেই ৰাশিকেইটাক মই কাভাৰ কৰিব বিচাৰিছোঁ। আৰু পোনপ্ৰথমে মই মেঘ ৰাশি বা মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ মই শুক্ৰ, মংগল, শনি গ্ৰহ কুম্ভ ৰাশিত এক হ'ব গৈ আছে, তেওঁলোকক কি ফল দিব আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ একাদশ স্থানত, লাভ স্থানত এই জ্যোতিটো বান্ধিব, এই তিনিটা গ্ৰহৰ জ্যোতি বান্ধিব। আপোনালোকৰ প্ৰেম হ'ব, বিবাহ হ'ব, ধন আহিব, আৰ্থিক ক্ষেত্ৰত শুভ, ব্যৱসায় বাণিজ্য কৰাসকলৰ শুভ বা চাকৰি কৰাসকলৰো শুভ। কিছুমানৰ যদি কেনেবাকৈ আগৰ প্ৰেম ব্ৰেকআপ হৈছে, তেনে নতুনকৈ প্ৰেম হ'ব, আৰু কিছুমানৰ দ্বিতীয় বিবাহো হ'ব। কিন্তু আপোনালোকৰ ৰোগ ভয় থাকিব। এইকেইটা কথাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। দুৰ্ঘটনা ভয়ো থাকিব, বায়ু যাত্ৰা হ'ব, আৰু কেনেবাকৈ অনৈতিক কাৰ্যৰ লগত যাতে জড়িত নহয়, ইয়াৰ ওপৰত গুৰুত্ব দিব। মই কেইটামান পইণ্ট কৈ আহিম, কাৰণ গোটেই যিহেতু আমি ৰাশিকেইটা কাভাৰ কৰিব লাগে। বৃষ ৰাশিসকলৰ কৰ্মস্থানত এই যুগ হ'ব, কৰ্মক্ষেত্ৰত ভাল, কৰ্মক্ষেত্ৰত ধন আহিব, কৰ্মক্ষেত্ৰত ব্যৱসায় কৰাসকলৰ বাবে ভাল। কিন্তু যাতে কোনো কৰ্মস্থানত মহিলাৰ লগত তৰ্ক বিতৰ্ক নহয়, মহিলাৰ পৰা মান যশ অপবাদ নহয়, মান সন্মান যাতে হানি নহয়, অপবাদ নাহে, তাৰ ওপৰত গুৰুত্ব দিব। ভৱন হওক, ঘৰ, যান বাহন লোৱাৰ আপোনাৰ সময়, নতুন কিবা সম্পত্তি লোৱাৰো আপোনাৰ সময়। আৰু খৰচ কিন্তু হ'ব, খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব। মই এতিয়া আপোনালোকক মিথুন ৰাশিৰ ক্ষেত্ৰত যদি কওঁ, ভাগ্যস্থানত হৈছে, ভাগ্য ভাল, যাত্ৰা ভাল, উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাল,
আপোনালোকৰ আধ্যাত্মিক ক্ষেত্ৰত ভাল, প্ৰেম হ'ব, প্ৰেমৰ যোগাযোগ হ'ব, আৰু কিবা সামাজিক ক্ষেত্ৰত দান দিবলৈ মন যাব, এনেকুৱা ক্ষেত্ৰত দেখা পোৱা গৈছে। ধাৰ্মিক যাত্ৰা হ'ব, নিজৰ ৰাজ্যৰ ভিতৰতে যাত্ৰা কৰাৰ বাবে মন যাব, ফুৰিবলৈ মন যাব, ফুৰিবলৈ যাবলৈ মন যাব, সেয়া ধাৰ্মিক স্থল দৰ্শনেই হওক বা কিবা টুৰিজিম ডিপাৰ্টমেণ্ট ক্ষেত্ৰতে হওক, খুব ভাল। খালি আপোনালোকে এই অনৈতিক কাৰ্য বা মান যশ যাতে সন্মান যাতে হানি নহয় তাৰ ওপৰত গুৰুত্ব দিব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত যদি চাওঁ, কৰ্কট ৰাশিৰ ক্ষেত্ৰত মই কৈছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, ৰোগ ভয়। আৰ্থিক ক্ষেত্ৰত ভাল, ৰোগৰ ক্ষেত্ৰত ভয়। দুৰ্ঘটনা, যান বাহন দুৰ্ঘটনাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। পৈতৃক সম্পত্তিৰ পৰা লাভ হ'ব আৰু আয়ু বৃদ্ধিৰ যোগো আছে, কিন্তু আপোনালোকৰ স্বাস্থ্য আৰু যান বাহন দুৰ্ঘটনা আৰু অনৈতিক কাৰ্যৰ ক্ষেত্ৰত যাতে আঁতৰত থাকে তাৰ পৰা সাৱধান হ'ব। আৰু এতিয়া যদি মই সিংহ ৰাশিৰ ক্ষেত্ৰত কওঁ, সিংহ ৰাশিৰ সপ্তম স্থানত এই যোগ হৈছে শুক্ৰ, মংগল আৰু শনি গ্ৰহ সপ্তম স্থানত থাকিব। যিসকলে দৈনিক উপাৰ্জন কৰে, যিসকলে কোনোবাই বোলে দোকান দিয়ে, কোনোবাই বোলে দৈনিক উপাৰ্জন কৰে, দিনৰ পইচা দিনেই বোলে উপাৰ্জন কৰা বহুত আছে, জাতক জাতিকা আছে, তেওঁলোকৰ দৈনিক উপাৰ্জন ক্ষেত্ৰত ভাল। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ বদনামৰ যোগ আছে, অনৈতিক সম্বন্ধ হ'ব পাৰে, অবৈধ সম্পৰ্ক হ'ব পাৰে, কিন্তু পুৰুষে হওক নাৰীয়ে হওক এই ক্ষেত্ৰত সাৱধান। আৰু বহুতৰ বিবাহ হ'ব, যিসকলে বিবাহৰ যোগ্য তেওঁলোকৰ বিবাহ হ'ব, প্ৰেম হ'ব নতুনকৈ। আৰু আপোনালোকৰ খালি এটাই কথা, বিবাহিতসকলৰ বা তেনেকুৱা যিসকল বিবাহ হৈ গৈছে আগতে বা তেনেকুৱাসকলৰ কিন্তু এটাই কথা, অনৈতিক সম্বন্ধৰ পৰা সাৱধান হ'ব। প্ৰেমত কিন্তু কাৰোবাৰ এনেকুৱা হ'ব, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুই তিনিজনে ইজনে সিজনৰ মানে বহুতে এটা নহয় 2-3টা ৰিলেশ্যনো চলাই থাকিবৰ বাবে মন কৰিব, এই ক্ষেত্ৰত সাৱধান। আৰু আপোনালোকৰ পেচাবৰ ক্ষেত্ৰত ইনফেকশ্যন হ'ব পাৰে, ইউৰিন ইনফেকশ্যন আহিব পাৰে, এই ক্ষেত্ৰত সাৱধান হ'ব। এতিয়া মই সিংহ ৰাশিৰ কথা ক'লোঁ। এবাৰ কন্যা ৰাশিৰ কথা যদি ক'ব যাওঁ, কন্যা ৰাশি আপোনাৰ 6ষ্ঠ স্থানতেই হৈছে। 6ষ্ঠ স্থানত হ'লে ৰোগ ভয় থাকে, স্বাস্থ্য ক্ষেত্ৰত সাৱধান, ৰোগ ভয় হ'ব। দুৰ্ঘটনাৰ পৰা সাৱধান, দুৰ্ঘটনা হ'ব পাৰে। চাকৰি কৰাসকলৰ কিন্তু ভাল, বিদেশৰ পৰা লাভ, বিদেশ যাত্ৰা হ'ব পাৰে, বিদেশৰ পৰা ভাল। আপোনালোকো খৰচ হ'ব। আৰু মই যিভাগে কৈ আহিছোঁ গোটেইকেইটা ৰাশি অনৈতিক কৰ্মৰ পৰা সাৱধান হ'ব, যান বাহনৰ পৰা সাৱধান হ'ব, দুৰ্ঘটনাৰ ক্ষেত্ৰত যান বাহনেই হওক বা যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা সাৱধান হ'ব। তুলা ৰাশিৰ ক্ষেত্ৰত যদি কওঁ, তুলা ৰাশিৰ 5ম স্থানত এই জুতিটো বান্ধিছে। 5ম স্থান কি সন্তানৰ ক্ষেত্ৰত ভাল, যিসকলৰ সন্তানৰ বাবে প্লেনিং কৰিছে সন্তান লাভ হ'ব, সন্তান জন্ম হ'ব বহুতৰ, বা বহুতৰ গৰ্ভধাৰণো হোৱাৰ সম্ভাৱনা আছে। প্ৰেম হ'ব, যিসকলৰ প্ৰেমৰ কাৰণে হাবাথুৰি খাইছে বা যিসকলৰ প্ৰেম কৰি আছে তেওঁলোকৰ বাবে ভাল। বিবাহো হ'ব, বিবাহ হ'ব। আৰু আপোনালোকৰ আয় ভাল হ'ব, উপাৰ্জন ভাল হ'ব। তুলা ৰাশিসকলৰ ভাগ্যই লগ দিব আপোনালোকক। লগ্নৰ স্বামী আহি 5মত বহিছে, সন্তানৰ পৰাও মান সন্মান পাব। সন্তানৰ পৰা যিসকলৰ সন্তান আছে, সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত সন্তানে নাম কৰিব, আপোনালোকে মান সন্মান পাব সন্তানৰ পৰা। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত 4ৰ্থ স্থানত আছে। যান বাহন, ঘৰ দুৱাৰ ক্ৰয় কৰাৰ যোগ বা ঘৰ দুৱাৰ নতুনকৈ বনাবৰ বাবে পৰিকল্পনা কৰিব পাৰে, বা আপোনালোকে ঘৰুৱা সামগ্ৰী কিনিব পাৰে। ভাল, কাৰোবাৰ কিবা যদি ঘৰুৱা সামগ্ৰী কিনাৰ মন আছে, এই সময়টোত আপোনালোকে কৰিব পাৰে। 15 মাৰ্চৰ পৰা আৰম্ভ হ'ব, গোটেই মাৰ্চ মাহটো থাকিব। আৰু আপোনালোকৰ এপ্ৰিলৰ 10 তাৰিখ মানলৈকে এই যুগটো আপোনালোকক ভাল ফল দিব। মই গোটেই ৰাশি কথা কৈছোঁ। মই 15 মাৰ্চৰ পৰা এপ্ৰিলৰ 10 তাৰিখ মানলৈকে এই যুগটো থাকিব। আপোনালোকে যান বাহন ক্ৰয় কৰিব পাৰে, কিন্তু ঘৰ দুৱাৰ যান বাহন ক্ৰয় কৰিব পাৰে, কিন্তু মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু আপোনালোকৰো ব্যৱসায় বাণিজ্যৰ কাৰণে ভাল, যিসকলে চাকৰি কৰি আছে তেওঁলোকৰো ভাল। কিন্তু কৰ্মক্ষেত্ৰত মহিলাই পুৰুষৰ পৰা সাৱধান হ'ব আৰু পুৰুষে মহিলাৰ পৰা সাৱধান হ'ব। মান সন্মান হানি হ'ব পাৰে। প্ৰত্যেক ৰাশিৰে মই জাতক জাতিকাৰ কথা এইটো কৈ দিছোঁ, পুৰুষে মহিলাৰ পৰা, মহিলাই পুৰুষৰ পৰা। এতিয়া যদি ধনুৰাশিৰ ক্ষেত্ৰত কওঁ, তেতিয়াহ'লে এইটো 3য় স্থানত এইটো জ্যোতি বান্ধিব। ভাই ভনীৰ পৰা লাভ হ'ব আপোনালোকৰ,
সামাজিক মাধ্যমৰ পৰা লাভ হ'ব, ইউটিউব, ফেচবুক, হোৱাটছএপ এইবোৰৰ যোগেদি লাভ হ'ব। যিসকলে জনসংযোগ বিভাগত কাম কৰি আছে, ৰিপৰ্টাৰে হওক, তেওঁলোকৰো খুব ভাল হ'ব। ৰাজনীতি ক্ষেত্ৰতো বহুত ভাল। কিছুমানৰ ৰেল যাত্ৰা হ'ব, কিছুমানৰ বায়ু যাত্ৰা হ'ব পাৰে ধনু লগ্ন জাতক জাতিকাসকলৰ, কিন্তু যাত্ৰা ক্ষেত্ৰত নীতি নিয়মত আগবাঢ়িব, শুভ মংগলময় ফল দিব। মকৰ ৰাশিসকলৰ দ্বিতীয় স্থানত ৰৈছে। আপোনালোকে কেৱল খোৱা বোৱা আৰু সাজ পোছাকত যেন মনটো খুব বাঢ়িব, মানে কিবা নতুন বস্তু ল'বলৈ মন যাব, খাবলৈ মন যাব, জাংক ফুড খাবলৈ মন যাব, কিন্তু আপোনালোকে বাণীৰ প্ৰতি অলপমান মানে আপোনালোকৰ মাত কথা কাৰোবাৰ লগত যেতিয়া পাতিব যাতে সাৱধান হয়, যাতে আপোনালোকৰ মাত কথাৰ পৰা কাৰোবাৰ আঘাত নাপায়। বাণী দুখ দেখা পোৱা গৈছে। সুখ লাভ আহিব, ধন আহিব, সুখ হ'ব, বেপাৰত ভাল, দাম্পত্য সুখো পাব আপোনালোকে। আৰু মই এতিয়া কুম্ভ ৰাশিসকলৰ যদি কথা কওঁ, কুম্ভ ৰাশিসকলৰ লগ্নত হৈছে অনৈতিক কৰ্মৰ পৰা সাৱধান, অবৈধ সম্পৰ্ক হ'ব পাৰে, আৰু কিছুমানৰ নতুনকৈ প্ৰেমো হ'ব, কিছুমানৰ বিবাহো হ'ব, ধন লাভ হ'ব, আপুনি আকৰ্ষণীয় হ'ব, খুব দেখিবলৈ খুব আকৰ্ষণ ব্যক্তিত্ব অধিকাৰী হ'ব কুম্ভ লগ্ন কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ। কুম্ভ ৰাশি লগ্নটো ওলাই গৈছে মোৰ, ৰাশি জাতক জাতিকাসকলৰ। সেইভাগে আপোনালোকৰ আকৰ্ষণীয় হ'লে জাতক জাতিকাৰ ওচৰলৈ বহুত আগবাঢ়ি আহে, তেতিয়া অনৈতিক সম্পৰ্ক হ'ব পাৰে। আপোনালোকৰ ব্যক্তিত্বটো খুব উজ্জ্বলতা প্ৰকাশ পাব, আৰু নতুন কৰ্ম আৰম্ভ কৰিব পাৰে, ব্যৱসায় হওক বা যিকোনো ধৰণৰ চাকৰি হওক, নতুন সা সম্পত্তি ল'ব পাৰে, যান বাহন লোৱাৰ মন হ'ব, ঘৰ মাটি বাৰী লোৱাৰ যোগ হয় কুম্ভ ৰাশি। মীন ৰাশিসকলৰ দ্বাদশত যান বাহনৰ পৰা সাৱধান, হস্পিটেল ডিপাৰ্টমেণ্টৰ লগত জড়িত হ'ব পাৰে, ৰোগ ভয় হ'ব পাৰে। তাৰপিছত আপোনালোকৰ খৰচ হ'ব, কিন্তু বিদেশৰ পৰা লাভ হ'ব, বিদেশৰ লগত জড়িত যিসকলে কৰ্ম কৰিছে লাভ হ'ব, বিদেশৰ পৰা লাভ হ'ব, আৰু অনৈতিক কৰ্মৰ পৰা সাৱধান হ'ব, যাত্ৰা কৰিবলৈ মন যাব, আৰু আপোনালোকৰ ৰোগ ভয় থাকিব পাৰে, হস্পিটেল ডিপাৰ্টমেণ্টৰ লগতো জড়িত হ'ব পাৰে, কিন্তু ধন টকা পইচা আহিব, ঠিক তেনেদৰে খৰচো হ'ব। এইকেইটা মই 12টা ৰাশিৰ কথা থুলমূলকৈ ক'লোঁ। শুক্ৰ, মংগল আৰু শনি গ্ৰহ এক হৈছে, বিলাসিতাত খৰচ হয় এই 3টা গ্ৰহ থাকিলে। আৰু আগৰ বিভাগবোৰৰ পৰা মই কথা কৈ আহিছোঁ, কোন কোন বিভাগত কি হ'ব, সাৱধান হ'ব। আৰু বিলাসিতাত খৰচ হয়, অবৈধ সম্পৰ্ক খবৰ আহে, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত বদনাম আহে, কিছুমানৰ নতুন প্ৰেম প্ৰীতি হয়, কিছুমানৰ বিবাহো হয়, নামো হয় এই গ্ৰহ 3টা এক হ'লে, আৰু বদনামো আহে বহুত। আৰু ক'লোৱে মই হস্পিটেল আৰু মেডিকেল ডিপাৰ্টমেণ্টত কৰ্মৰত নাৰ্ছ, চিকিৎসক যি হওক, তেওঁলোকৰ নামো হ'ব বহুতৰ, আৰু বদনামো আহিব। জন্মকুণ্ডলীত এই গ্ৰহবোৰ কেনেকৈ আছে তাৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু হস্পিটেল মেডিকেল বিভাগৰ পৰা খবৰ আহিব, এই আপোনালোকৰ কোনোবা পেচেণ্টৰ কাৰণে কোনোবাই এইবোৰ বিভাগ গৈ ঘেৰাও কৰিব, আন্দোলনৰ কাৰ্যসূচী ল'ব, যান বাহনো হওক, ৰেল যাত্ৰা হওক বা ৰেল দুৰ্ঘটনা, যান বাহনৰ দুৰ্ঘটনা, বায়ু দুৰ্ঘটনা, এৰোপ্লেনৰ দুৰ্ঘটনাৰ খবৰ আহিব পাৰে। ডায়েবেটিছ ৰোগটো বহুতৰ ধৰা পৰিব পাৰে এই যুগত। আৰু ইমানখিনি কৈ মই আজি এই 12টা ৰাশি কভাৰ কৰিছোঁ। ভাস্কৰজ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাই দিব, আপোনালোকৰ বন্ধু বান্ধৱ পৰিয়াললৈ আগবঢ়াই দিব মোৰ চেনেলটো, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ সহায় সহযোগ পাই আহিছোঁ, পুনৰ নতুন ভিডিঅ' লৈ আহিম। আৰু আজিলৈ মই কুম্ভ ৰাশিত শুক্ৰ, শনি আৰু মংগল গ্ৰহ এক হৈ কি ফল দিব এই বিষয়ে এটা নতুন ভিডিঅ' বনালোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু সকলোৰে বেয়া ফল যে দিব সেইটো নহয়, কিছুমানৰ লাভ হ'ব, কিছুমানৰ কিন্তু হানি হ'ব, কিছুমানৰ অনৈতিক কাৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব, কিছুমানৰ দুৰ্ঘটনা হ'ব, কিছুমানৰ মান সন্মান হানি হ'ব, কিছুমানৰ কৰ্ম সংস্থাপন হ'ব, কিছুমানৰ ব্যৱসায়ত উন্নতি হ'ব। আৰু এই কৈ মই আজি মোৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।